ধুবুৰীৰ পৰা গুৱাহাটীত কাম কৰিব গৈ সন্ধানহীন যুৱক। ধুবুৰী ছাগলচৰা অঞ্চলৰ ইছমাইল হক নামৰ যুৱকজনে ঘৰৰ পৰা গুৱাহাটীলৈ লগৰ এজন ঠিকাদাৰৰ সৈতে ৰাজমিস্ত্ৰী কামত যায় যদিও দেওবাৰে ৰাতিপুৱা 5 বজাত উজান বজাৰৰ কৰ্মস্থলীৰ পৰা নোহোৱা হয়। এই পৰ্যন্ত বিচাৰি নোপোৱাত পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ অৱস্থা হৈছে। কোনোবা সদাশয় ব্যক্তিয়ে সন্ধান পালে 6000279180 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ভুক্তভোগী পৰিয়ালে। মোৰ ভাতিজা হয় ইছমাইল হক। ঘটনাটো মানে কালি ৰাতি গুৱাহাটী গৈছিল, গুৱাহাটী যাই কেনে ইয়াত আছিল কামত গৈছিল, ৰুমত থাকি এই আমাৰ গ্ৰামৰ ওচৰৰ ল'ৰা কেতু নাম যাই কেনে এই ৰুমত আছিল, খোৱাতে উঠি নিউদ্দেশ ৰুমত নাই। এতিয়া বিচাৰি পোৱা নাই, সিহঁতে খুজি আছে তাক গুৱাহাটী এইটো জালুকবাৰীত নামিছে। কামত ক'ত গৈছে মই ক'ব নোৱাৰো। উজান বজাৰ এতিয়া মই এটা মোবাইল নম্বৰ দি আছো, যদি কোনোবাই লগ পায় এই নম্বৰটোত কল কৰিলে হ'ল। 6000279180 এই নম্বৰ যোগাযোগ কৰিলে হৈ যাব।